আমি পবিত্ৰ হ'ব নোৱাৰো, কাৰণ আমি প্ৰতিটো সেকেন্ডে পাপ কৰি থাকো। আৰু সেই পাপৰ কাৰণে যীশু আহিলে। আমি হয়তো দেখিব, মানুহে দেখাত ভাল কাম কৰিব পাৰো, কিন্তু নেদেখা সময়ত আমাৰ চকুৱে বেয়াৰ ফালে যায়, আমাৰ হাত বেয়াৰ ফালে যায়, আমাৰ মুখে বেয়া কথা কয়, আমাৰ ভৰি বেয়াৰ ফালে যায়। মানুহে দেখাত আমি ঠিক ঠাক হৈ থাকো, মানুহে নেদেখা অৱস্থাত আমাৰ অন্তৰবিলাক হৃদয়বিলাক বেয়াৰ ফালে গুচি যায়। আৰু সেইটো কাৰণে বাইবেলে কৈছে, ৰোমিয়া 3:10 ধাৰ্মিক কোনো নাই, এজনো নাই। যেতিয়া আদম আৰু হাৱাই পাপ কৰিলে, তেতিয়াৰ পৰাই সকলো মানুহলৈকে সেই পাপ বিয়পি গ'ল। আৰু সেই পাপৰ পৰা বচাবৰ কাৰণে ঈশ্বৰে উপায় বিচাৰি ফুৰি আছিলে। ঈশ্বৰে উপায় চাই আছিলে, কেনেকে মই আকৌ মানুহবিলাকক উদ্ধাৰ কৰিম, কেনেকে আকৌ মানুহক মই স্বৰ্গৰ ফালে লৈ যাম। কাকো দেখা পোৱা নাছিলে, চাই আছিলে এওঁৰ যোগেদি পাৰিম নেকি, এওঁৰ যোগেদি পাৰিম নেকি। দেখিবলৈ মানুহ চবে, কিন্তু ভিতৰত বেয়া বেয়া স্বভাৱবিলাক আছে, কেনেকে বচাম। সেইকাৰণে যীশুৱে পুস্তকত লিখা আছে, তেওঁৰ নিজ বাহুৱে আশ্ৰয় হ'ল বুলি লিখিছে যীশুৱে পুস্তকত। যেতিয়া কোনো পুৰুষক নেদেখিলে বুলি কৈছে, যেতিয়া পুৰুষক নেদেখিলে তেতিয়া তেওঁৰ নিজৰ বাহুৱে আশ্ৰয় হ'ল বুলি কৈছে। তাৰ মানে কি, তেওঁ নিজেই স্বৰূপ এৰি মানৱ ৰূপ ধৰিলে এই পৃথিৱীত, যাতে আমি পৰিত্ৰাণ পাওঁ, যাতে আমি উদ্ধাৰ পাওঁ, যাতে আমি স্বৰ্গৰাজ্য পাওঁ। এজন পিতৃ আৰু পুত্ৰ দুয়োজনে ৰাস্তাৰে গৈ আছিল, বাপেক আৰু পুতেক তেওঁলোকে ৰাস্তাৰে গৈ আছিল। গৈ থাকোঁতে হঠাতে দেউতাকে ক'লে যে, বোপাই তুমি এটা কথা মন কৰিছানে, তুমি চোৱাচোন তাত পৰুৱাবিলাকে কি কৰি আছে। সৰু সৰু পৰুৱা ৰাস্তাটোত কৰি আছিলে, আৰু অকণমান দেৰি বহি দুজনে খাইছে যে পৰুৱাবিলাকে, কিছুমান পৰুৱাই কিবা কিবি লৈ গৈ আছে। কাৰণ এটা কথা মন কৰিছে যে তেওঁলোকৰ কিবা এটা ভাঙিছে, হয়তো য'ত থাকে সেনেকুৱা কিবা এটা ভাঙিছে, আৰু তাৰ কাৰণে তেওঁলোকে মেৰামতি। পৰুৱাবিলাক কেতিয়াবা মন কৰিবচোন, খুব বস্তুবিলাক টানি লৈ যায়, হয়নে? চেনি যদি পেলাই দিয়ে, পটককৈ চেনিটো টানি লৈ যাব। কিবা বিস্কুট দিলে আহি যাব পৰুৱা, গোটেই পৰুৱাই টানি টানি লৈ যাব। তো সেই দেউতাকে কৈছিলে, তুমি মন কৰাচোন, পৰুৱাবিলাক কিমান কষ্টত কাম কৰি আছে, তাহাঁতৰ য'ত থাকে ঘৰটো ভাঙিছে, আৰু সেইটো বনাবৰ কাৰণে কেনেকুৱা কাৰ্য কৰি আছে চাই লওক। তেতিয়া দুজনে আলোচনা কৰিছিল যে আমি অলপ সহায় কৰিব পাৰিম নেকি এওঁলোকক, কিন্তু উপায় নাই, কাৰণ পৰুৱা হয়। পৰুৱাক মানুহে কেনেকে সহায় কৰিব, চুলেটো ভাঙি যাব পাৰে, হয়নে? বা তাহাঁতি ভয় খাই পলাই যাব পাৰে, উপায় নাই। তেওঁলোকে কৈছিল যে আমি মানুহ, আমি কেনেকে পৰুৱা হ'ম। মই এইটো কাৰণে এইটো কথা ক'লো, যেতিয়া পাপ কৰিলে প্ৰথম মানুহ, তেতিয়া সেই পাপময় অৱস্থাৰ পৰা বচাবৰ কাৰণে ঈশ্বৰে উপায় পোৱা নাছিল। তেতিয়া বহুত সময় লাগিছিলে উপায়বিলাক বিচাৰি। তেতিয়া নিজ বাহুৱে তেওঁক আশ্ৰয় দি গৈছিল, তেওঁ নিজেই মানৱ ৰূপ ধৰিলে, অৰ্থাৎ যীশু হিচাপে এই জগতলৈ আহিলে, যাতে আমি পৰিত্ৰাণ পাওঁ। প্ৰিয়সকল, বৰদিন হৈছে উদযাপনৰ সময়, টাইম অফ চেলিব্ৰেশ্যন। বৰদিন মানে কি? আনন্দৰ সময়। আমি যিকোনো পৰিস্থিতিতে নাথাকো কিয়, আমি এই বৰদিনৰ সময়ত হাঁহো, আনন্দ কৰোঁ, ফূৰ্তি কৰোঁ, হেপী খ্ৰীষ্টমাছ, মেৰী খ্ৰীষ্টমাছ এই বুলি কওঁ, হয়নে? যিশুৰ বাৰ্থডে ক'ত হৈছিলে? যিশুৰ বাৰ্থডে, যিশুৰ জন্ম ক'ত হৈছিলে? বেথলেহেমত। বেথলেহেমত কোন ঠাইত হৈছিলে? গোহালি ঘৰত হৈছিলে। গোহালি ঘৰৰ ক'ত হৈছিলে? দানা পাত্ৰ। আজি আকৌ সেই যিশুৱে সেই তাতে জন্ম নলয়, ক'ত জন্ম ল'ব? আজিও তেওঁ জন্ম ল'ব বিচাৰে, আজিও তেওঁ ঠাই বিচাৰি ফুৰে, ক'ত মই জন্ম হ'ম, ক'ত মই স্থান পাম, মোৰ ঠাই ক'ত হ'ব।
এইবিলাক বিচাৰি ফুৰে, হয়নে নহয়? আজি আকৌ সেই বেথলেহেমত যিশুৱে জন্ম নল'ব। গোহালি ঘৰ মানে আপোনাৰ শৰীৰটো।